হীৰা মৰা মৰা সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত মুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণ দিও মন পৰমহন্তকে পিয়ুক অনমৃত ৰাম পৰমহন্তকে পিয়ুক অনমৃত কৃষ্ণ এই প্ৰভুসকল প্ৰায় সমস্ত আকৌ এবাৰ আমি মোৰ ইউটিউব চেনেললৈ আমি যোৱাবাৰ পাইছিলোঁ মহাৰাজ পৰীক্ষিতৰ কথা, বিষ্ণু বৈষ্ণৱৰ কথা শুনিলে আমাৰ জীৱন ধন্য হয় বুলি সমগ্ৰ মুখে ঋষিসকলে মুনিৰ মুখেৰে বিষ্ণু বৈষ্ণৱৰ কথা আমাক শুনাই দিয়া যাওক। পিছৰ ডোখৰ আমি আকৌ পাম। হীৰা মৰা দেৱৰো দুৰ্লভ হুক মুনি মহাভাগ কিমতে পাইলন্ত পৰি কিতে তাংকলাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত কি হেতু ৰাজাক আখি দংকিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। ইয়াত কৈছে দেৱৰ দুৰ্লভ মুকুমুনি মহাভাগ ইমতে বাইলন্ত পৰীক্ষিতে এই মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতে কেনেকে পালে আৰু বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কৈলা সিটো মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এই বৈকুণ্ঠ শাস্ত্ৰ ভাগি 7 দিন ভাগৱত শ্ৰৱণ কৰি কেনেকে তেওঁ মুক্তি পালে। কি হেতু ৰাজাক আখি ডংকিলে তক্ষকে পাইলে গতি ভাগৱত শ্ৰৱণ মাত্ৰকে। কি কাৰণত মহাৰাজ পৰীক্ষিত তক্ষকে দংশন কৰিব পাৰে আৰু 7 দিন ভাগৱত শ্ৰৱণ কৰি তেওঁ মুক্তি পাইছে। আমাকো কৈছে যে ভাগৱতই অকল পৰীক্ষিত নহয়, ভাগৱতৰ কথা একান্ত মনেৰে শ্ৰৱণ কৰা সকলক শ্ৰৱণ কৰা মাত্ৰ পাইলে গতি ভাগৱত শ্ৰৱণ মাত্ৰকে সকলো শ্ৰৱণ কৰা মাত্ৰকে গতি পাব বুলি ভাগৱত বেদান্তৰ শাস্ত্ৰই আমাক দেখুৱাইছে। সেইকাৰণে প্ৰভুসকল আমি ভাগৱত শ্ৰৱণ কৰিব লাগে। শ্ৰৱণৰ পৰা আমি স্মৰণ কৰিছিলো, স্মৰণ কৰিব লাগে। শ্ৰৱণ কৰি আমি স্মৰণ কৰিলে আমাৰ জীৱন ধন্য হয় আৰু জীৱৰ গতি হয়। সেইকাৰণে প্ৰভুসকল ভাগৱত পঢ়াতকে শুনা সকলে
শ্ৰৱণ কৰাসকলে শ্ৰেষ্ঠ বুলি ইয়াত দেখুৱাইছে। সেইকাৰণে আমি ইয়াতে কিছু কথা আমি আলোচনা কৰিম। আমি কীৰ্তন কৰোঁ আৰু কীৰ্তন কৰাওঁ। কীৰ্তন এনেকে কৰাওঁ যে আমাৰ কি হৈছে, কীৰ্তন কৰিবলৈ আমি সাধু সংগক মাতিলো, মুখত গোৱা চৰণ সেৱা বাদ্যে অৰিগে পাৰি, আসন বসন পাৰি, ধূপে ধুবন্তিয়ে জ্বলাই আমি কীৰ্তন কৰিলো। কীৰ্তন কৰোতাহে কৰিছে, কিন্তু শ্ৰৱণ কৰিছে নে নাই? শ্ৰৱণ কৰিছে, স্মৰণ কৰিছে নে নাই? সেইটোৱে ডাঙৰ কথা। সেইখিনিতে আমি আলোচনা কৰিছো যে কীৰ্তন স্বয়ং হব লাগে। অকল কীৰ্তন ঘৰত কৰিছে নহয়, শ্ৰৱণ কৰাটো বহুত ডাঙৰ কথা। সেইকাৰণে ইয়াত কৈছে, মহাৰাজ পৰীক্ষিতে বৈকুণ্ঠৰ শাস্ত্ৰ ভাগি 8 দিন শ্ৰৱণ কৰি মুক্তি পাইছে। তেওঁ শ্ৰৱণো কৰিছে, স্মৰণো কৰিছে। আমি কিন্তু শ্ৰৱণ কৰিব পৰা নাই। কথাটো এইটোৱে যে আপোনালোকে চাব, মাইক লগাই চিঞৰি কলেও, ভাগৱতৰ কথা, কৃষ্ণৰ কথা চিঞৰি কলেও নুশুনা ভাও জোৰা মানুহ থাকে, তেনেকুৱা ব্যক্তি থাকে। কিন্তু সেইবিলাক ব্যক্তিক চাব, কোনোবা যদি বিষয় কথা, কিবা বিষয় বেলেগ কথা যদি কাণত পুচপুচাই যদি কোৱা যায়, তেতিয়াহলে ইজনৰ লগত ৰূপান্তৰ হৈ বিয়পি গৈ সেনেকেহে শ্ৰৱণ কৰা যায়। কিন্তু সেনেকে কৰাতকে প্ৰভুসকল, আমি ভাগৱতে কি কৈছে, বেদ বেদান্ত শাস্ত্ৰৰ কথা শ্ৰৱণ কৰাটোৱে বেছি শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে আমি শ্ৰৱণ কৰি যাব লাগে। আৰু ইয়াতে আমি আজিৰ ভিডিঅ'টি এৰিছো আৰু পুনৰ লগ কৰাৰ পিছত আৰু কিছু কথা আমি পাম।